আসসালামু আলাইকুম রহমতুল্লাহি বারাকাত। আজিৰ এই ভিডিঅ'টি হ'ল সি মানুহৰ কাৰণে যি মানুহে চায় যে গোটেই বছৰটো কণ্টিনিউ হিচাপত আমাৰ নামাই আমলত ৰোজাৰ সৱাব লিখা হওক, মানে গোটেই বছৰ কণ্টিনিউ হিচাপত আমাৰ নামত ৰোজাৰ সৱাব লিখা হওক, আৰু মই কণ্টিনিউ হিচাপে ৰোজা নাৰাখোঁ তথাপিও ৰোজাৰ সৱাব হওক, সি মানুহৰ কাৰণে মোৰ এই ভিডিঅ'টো ভেৰি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ। যি মানুহে চায় যে আমাৰ গোটেই বছৰটো ৰোজা ৰখাৰ স্বভাৱ হওক, সি মানুহৰ কাৰণে কৰ্তব্য হ'ল যে যি ৰমজান মাহৰ 30টি ৰোজা ৰাখিলে, ৰোজা ৰখাৰ পিছত ৰমজানৰ পিছত যে শাওৱাল মাহ আহে, এই শাওৱাল মাহত যদি 6টি ৰোজা, 6খন ৰোজা যদি ৰাখে, সিত্তাম মিন শাবান, শাওৱাল মাহৰ 6টি ৰোজা যদি কোনো ব্যক্তিয়ে ৰাখে, তেনেহ'লে তাৰ নামত গোটেই বছৰটো সৱাব কণ্টিনিউ হিচাপত এই গোটেই বছৰ আপোনাৰ নামত ৰোজা ৰখাৰ সৱাব লিখা হয়। সেইকাৰণে কেনেকৈ লিখা হয়? আল্লাহ পাক সুবহানাহু ওয়া তাআলা কোৰাণৰ মাজত কৈছে মান জা আবিল হাসানাতি ফালাহু আশরু আমসালিহা। কোনো ব্যক্তিয়ে যদি এটা নেকি লৈ মোৰ ওচৰত আহে, আমি আল্লাহ সুবহানাহু ওয়া তাআলা 10টি নেকি বঢ়াই দিওঁ। আল্লাহ কোৰাণত কৈছে। আমি সদায় জানো আৰু শুনি আছো যে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 50 অক্ত নামাজ লৈ আহিছে, পিছত 5 অক্ত থৈ গৈছে। যদি কোনো ব্যক্তিয়ে, যদি কোনোবাই এই 5 অক্ত নামাজ যদি কায়েম হিচাপত যদি আদায় কৰে, তেনেহ'লে তাৰ নামাই আমলত 50 অক্ত নামাজ পঢ়াৰ সৱাব ফজিলত তাৰ নামা আমলত লিখা হয়। সুবহানাল্লাহ, আল্লাহু আকবার। গতিকে আমি এই যিবিলাক গোল্ডেন চান্স হয়, বেলেগ নবী ৰাসূলৰ উম্মতক এনেকুৱা গোল্ডেন চান্স দিয়া নাই, চবে কদৰ দিছিল। এই নবীৰ উম্মতক কিমান ফজিলত আপোনালোকে চাই আছে। লাইলাতুল কদৰি খায়ৰুম মিন আলফি শাহৰ, যি সৱাব হাজাৰ হাজাৰ মাহ ইবাদত কৰি অৰ্জন কৰিব নোৱাৰো, সেই ইবাদত এক ৰাতি আপুনি কামাই কৰিব পাৰিব, আপোনাৰ নামাই আমলত লিখা হ'ব। এইটো হ'ল চবে কদৰ হয়, যিটো গ'ল। এনেকুৱা আৰু বহু গোল্ডেন চান্সবিলাক আছে, এইবিলাক যদি আমি ফলো কৰোঁ, গোটেই জিন্দগীটো কণ্টিনিউ হিচাপত আমাৰ নামত সৱাব লিখা হ'ব, কণ্টিনিউ হিচাপে লিখা হ'ব। সেইকাৰণে আমাৰ জানা উচিত, আমি প্ৰথমতে জানিব লাগিব, পিছত মানিব লাগিব। গতিকে যদি কোনোবাই চায় গোটেই বছৰ মোৰ ৰোজাৰ সৱাব মোৰ নামাই আমলত লিখা হওক, সেই মানুহে ৰমজানৰ 30খন ৰোজা ৰখাৰ পিছত সেই মানুহে শাওৱাল মাহৰ 6খন ৰোজা ৰাখিব। চাই একেলগে ৰাখক, চাই এৰি এৰি এটা দুটা ৰাখক, গোটেই মাহৰ ভিতৰত অনলি 6খন ৰোজা ৰাখিব লাগে। যদি আপুনি ৰাখে, তাহলে কি হ'ব? আল্লাহ যিহেতু কৈছে মান জা আবিল হাসানাতি, যদি তুমি এটা নেকি লৈ আহা, ফালাহু আশরু আমসালিহা, 10টা বঢ়াই দিব। তেনেহ'লে আমি গম পাইছো 30খন ৰোজা ৰাখি একে যদি 10 হয়, 30এ 300 দিনৰ ৰোজা আমাৰ লিখা হৈ গ'ল। এক দিনৰ 10 দিন, 2 দিনৰ 20 দিন, 10 দিনৰ 100 দিন, আৰু 10 দিনৰ 100 দিন, 30 দিনত মই 300 দিনৰ সৱাব পাই গৈছো। আমাৰ নামাই আমলত লিখিব লাগিব, আল্লাহ কৈছে। তাৰপিছত শাওৱাল মাহৰ 6খন ৰোজা ৰাখিলো, একে যদি 10 হয়, 6 কিমান হ'ব? 60 দিনৰ সৱাব হৈ গ'ল। 60 দিনৰ ৰোজাৰ সৱাব আমাৰ নামে আমলত লিখা হ'ল। ইফালে 300 আৰু ইফালে 60, 360, আৰু এবছৰত হয় 365। 5 দিন ৰোজা ৰখা হাৰাম, আকলি ওয়া শুৰবি ওয়া বিহান। গতিকে এই 5 দিনৰ ৰোজা ৰখাটো কোনোবাই যদি ৰাখে, তেনেহ'লে সৱাব নহ'ব, গুনাহ হ'ব পাৰে। 2 ঈদৰ দিনা, কুৰবানী ঈদৰ 3 দিন আল্লাহৰ তৰফৰ পৰা এইটো স্পেচিয়েলি হিচাপত দাৱাত কৰিছে, ইনভাইট কৰিছে। যদি আমি ইনভাইটটো কবুল নকৰোঁ, গ্ৰহণ নকৰোঁ, তেনেহ'লে এৰাজ আন জিয়াফাতিল্লাহ, হয়তো আল্লাহৰ তৰফৰ পৰা যি দাৱাতখন দিছে এইটো আমি একচেপ্ট কৰি লোৱা নাই, মানা নাই। গতিকে আমাৰ খাব লাগিব সেই দিনটো ফূৰ্তি কৰিব লাগিব, মস্তি কৰিব লাগিব, কিন্তু মস্তিত কৰি আল্লাহ নাফৰমানি কৰিব নোৱাৰে। গতিকে যদি কোনোবাই গোটেই বছৰটো সৱাব লিখা হওক মোৰ নামত ৰোজা ৰখা কণ্টিনিউ, এই মানুহে এই 30খন ৰোজা ৰখাৰ পিছত এই শাওৱাল মাস যিটো এতিয়া চলি আছে, শাওৱাল মাসৰ 6খন ৰোজা ৰাখে। আশা কৰোঁ আপোনালোকেও ৰাখিব আৰু ময়ো ৰাখিম। আল্লাহ সুবহানাহু ওয়া তাআলা সকলো এই গোল্ডেন চান্সটো ধৰি ৰাখিবৰ কাৰণে তৌফিক দিয়ক। আল্লাহ সুবহানাহু ওয়া তাআলা আমাক আৰু সবক মিলি এই ৰোজা 6খন ৰোজা ৰাখাৰ তৌফিক নসিব কৰক। আখিৰ দাৱানা আলহামদুলিল্লাহি।